মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভাৰ মাজতে শিলগুটি নিক্ষেপ কৰা কাৰ্যক গৰিহণা জয়ন্ত কুমাৰ দাসৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়ন্ত দাসে কয় দিছপুৰৰ ৰাইজে এনে কাম কেতিয়াও নকৰে। প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকসকল দিছপুৰৰ নহয়, বাহিৰৰ পৰা অহা মানুহে দিছপুৰত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ কৰিছে। হয়তো দিছপুৰক বদনাম কৰাৰ লক্ষ্যৰে বাহিৰৰ মানুহে এনে নিন্দনীয় কাৰ্য সংঘটিত কৰিব পাৰে বুলি মন্তব্য জয়ন্ত কুমাৰ দাসৰ। ইয়াত এইটো হ'বই নোৱাৰে, কাৰণ মই এইটো পৰম্পৰা একেবাৰে বেয়া পাওঁ। কাৰণ এইটো ৰাইজে ভোট জাক দিব, তেওঁক দিব। এইটো ৰাইজে পোনপটীয়া ৰাইজৰ লগত সম্পৰ্ক থকা এটা খেল বা এটা প্ৰক্ৰিয়া নহয় জানো? ইয়াত মই ভাল কাম কৰিলে ৰাইজে মোক ভোট দিব, ভাল নকৰিলে নিদিয়ে। আৰু এই পৰম্পৰা দিছপুৰত হ'ব নিদিওঁ বুলি মই মোৰ যিমান সমৰ্থক আছে স্পষ্টভাৱে কৈছোঁ যে এইটো হ'ব নোৱাৰে। আৰু এই কথাটো যোনে কৰিছে মই ধিক্কাৰ জনাইছোঁ। এনেকুৱা দিছপুৰত হ'ব নোৱাৰে। আমাৰ কাৰ্যকৰ্তাক কৈছোঁ, যদি কোনোবা আমাৰ মানুহে কৰা দেখে তেতিয়াহ'লে কিন্তু এইটো বাধা দিবি, এইটো হ'ব নোৱাৰিব। কিন্তু মই এতিয়ালৈ যিমান দেখিছোঁ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰচেছন বা কিবা ৰেলী, তাতে 90% বাহিৰৰ পৰা আনিছে। এই বাহিৰৰ পৰা অনাখিনিয়ে দিছপুৰক বদনাম কৰিব চেষ্টা কৰিছে। মীৰা বৰঠাকুৰেও মই গম পাওঁ যে এটা স্থিতিত তেওঁ ঠিক আছে, তেওঁৰো কাৰ্যকৰ্তাসকলৰ যে এইবিলাক এনেকুৱা কাম নকৰে। মোৰো কাৰ্যকৰ্তা, মোৰো সমৰ্থকে নকৰে। বিশেষকৈ দিছপুৰৰ সন্মানীয় ল'ৰা ছোৱালী বা আমাৰ সন্মানীয় ব্যক্তিসকলে এই পৰম্পৰা একেবাৰে অশুভ বুলি ভাবে, বেয়া পায়। আৰু মইতো বহুত বেছি বেয়া পাওঁ। মই আৰু পিছৰ পৰা কাম কৰা মানুহ মই নহয়, তাৰমানে যি আছে সন্মুখত আছে। আৰু সেইকাৰণে মই ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ পদক্ষেপক।